বৰ্তমান আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশত এখন সন্ত্ৰাসবাদী আৰু মৌলবাদী চৰকাৰ চলিছে। বাংলাদেশৰ বৰ্তমান মহম্মদ ইউনুছৰ নেতৃত্বাধীন যিখন চৰকাৰ সেইখন এখন নৰখাদক মৌলবাদী আৰু জেহাদী চৰকাৰ। আৰু বাংলাদেশৰ এই চৰকাৰখনে আমাৰ দীপু দাস নামৰ এজন অমুছলমান লোকক জীৱনতে অগ্নিদগ্ধ কৰি জ্বলাই দিছে আৰু সমগ্ৰ বিশ্বত মুছলমান ধৰ্মক ইছলাম ধৰ্মক কলংকিত কৰিছে। ইছলাম ধৰ্ম হৈছে শান্তি সমন্বয় আৰু সম্প্ৰীতিৰ প্ৰতীক। ইছলামে ভাতৃত্ববোধৰ কথা কয়, কিন্তু ইছলামে ভাতৃত্ববোধৰ কথা কোৱা ইছলামৰ এখন ইছলামিক ৰাষ্ট্ৰ বুলি কোৱা সেই নৰখাদক ইউনুছ চৰকাৰে আজি অসমত যিসকল অসমীয়া মুছলমান আজি ওলাই আহিছে, ঐতিহাসিক শিৱসাগৰৰ মুছলমান ৰাইজ আজি ওলাই আহিছে, ৰাজপথলৈ ওলাই আহিছে, বাংলাদেশৰ যিখন নৰখাদক যিখন হত্যাকাৰী চৰকাৰ, এই হত্যাকাৰী চৰকাৰে যি সনাতনী হিন্দু সভ্যতাক তুষ্ট তাচ্ছিল্য কৰি এজন অমুছলমান লোকক জীৱন্ত ৰাজপথত জ্বলাই দিছে, বিশ্বৰ মানৱ অধিকাৰ উলংঘা কৰিছে। বিশ্বৰ মানৱ অধিকাৰ সংস্থাসমূহত আমি উজনি অসম মুছলিম কল্যাণ পৰিষদে অনুৰোধ জনাইছোঁ, দেশৰ ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদক আমি অনুৰোধ জনাইছোঁ যাতে বাংলাদেশৰ দৰে সন্ত্ৰাসবাদী যিখন বৰ্বৰ অত্যাচাৰী চৰকাৰ নৰখাদক চৰকাৰক বিশ্বৰ মানচিত্ৰৰ পৰা যাতে মচি দিয়ে। বিশ্বৰ সামৰিক শক্তিক চতুৰ্থ স্থানত থকা ভাৰতবৰ্ষৰ সামৰিক বাহিনীয়ে একে নিশাৰ ভিতৰতে বাংলাদেশ দখল কৰি বাংলাদেশক যিখন মানচিত্ৰ আজি আমি উজনি অসম মুছলিম কল্যাণ পৰিষদে ৰাজপথত দাহ কৰিলোঁ। বাংলাদেশৰ এই ৰাজপথত বাংলাদেশৰ এই মানচিত্ৰখন সজোৰে আমি উত্থাপন কৰিছোঁ যে এই ৰাজপথত ৰহা এই মানচিত্ৰখন যাতে নিশ্চিহ্ন হৈ যায় বিশ্বৰ দেশৰ মানচিত্ৰৰ পৰা। আমি এটা কথা ক'ব বিচাৰিছোঁ, ভাৰত চৰকাৰে কূটনৈতিক কৌশল অৱলম্বন কৰক। ভাৰত চৰকাৰে প্ৰয়োজন সাপেক্ষে বাংলাদেশ দখল কৰি বাংলাদেশত থকা যিসকল জেহাদী মৌলবাদী নেটৱৰ্ক চলি আছে সেই নেটৱৰ্কৰ এই নায়কবিলাকক ৰাজপথৰ মুকলি স্থানত হত্যা কৰিবলৈ আমি উজনি অসম মুছলিম কল্যাণ পৰিষদে ৰাজপথলৈ আগবাঢ়ি আহি ঐতিহাসিক শিৱসাগৰৰ পৰা ভাৰত চৰকাৰৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অমৃত শ্বাহক দাবী উত্থাপন কৰিছোঁ। আৰু ভাৰত ৰাষ্ট্ৰৰ ফালৰ পৰা বাংলাদেশ মুৰ্দাবাদ, বাংলাদেশ মুৰ্দাবাদ, সন্ত্ৰাসবাদী বাংলাদেশ মুৰ্দাবাদ, বাংলাদেশ নিপাত যাওক, বাংলাদেশ নিপাত যাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।